ভৃগু কন্যাৰ অকাল মৃত্যু দুমহলীয়া অট্টালিকাৰ পৰা পৰি ৰহস্যজনক মৃত্যু উপাসা ফুকনৰ এইটো খাৰঘুলিৰ অসমৰ প্ৰাক্তন গৃহমন্ত্ৰী প্ৰয়াত ভৃগু কুমাৰ ফুকনৰ বাসগৃহ 2006 চনৰ 20 মাৰ্চত মৃত্যু হৈছিল ভৃগু ফুকনৰ তেতিয়াৰে পৰা ঘৰটোত পত্নী ইন্দিৰা ফুকন কন্যা উপাসা ফুকনে যন্ত্ৰণাময় জীৱন কটাইছিল সংগী হিচাপে পত্নী কন্যাই লৈছিল এই কুকুৰটো এটা সময়ত আৰক্ষী নিৰাপত্তাৰক্ষীয়ে ভিৰ কৰিছিল এই বাসগৃহটোত ঘৰটোলৈ বিভিন্ন সমস্যা লৈ আহিছিল বহুজন লাহে লাহে সকলোৱে যেন পাহৰি গ'ল প্ৰয়াত ভৃগু ফুকন আৰু তেওঁৰ পৰিয়ালক একমাত্ৰ এনকেটিভিৰ কেমেৰাৰ সন্মুখত এদিন উপাসাই কৈছিল যন্ত্ৰণাময় জীৱনৰ কথা এক তিক্ততা ভৰা জীৱন কটাইছিল পত্নী কন্যাই আমি এটা পেনশনাৰী চলি আছো আৰু মই এলএলএম টো কমপ্লিট কৰিছো ভাইবা বাকি আছে এতিয়া মই ক'বলৈ গ'লে মানুহবোৰটো নিজৰ স্বাৰ্থতে থাকে স্বাৰ্থপৰ মানুহ জীৱ-জন্তুতকে শ্ৰেষ্ঠ হ'লেও মানুহ স্বাৰ্থপৰ জাতি সো তেতিয়া সময় দেখিছিলোঁ যে মানুহে ভৰপুৰ হৈ আছিল বা ভৰি আছিল কিন্তু এতিয়া আমি অলপ এটা আইসোলেটেড ফিল হয় আৰু এতিয়া অকমান মানুহৰ মানে তেখেতসকল অলপ আইসোলেট কৰিছে মাতৃক প্ৰায়ে জীয়ৰীয়ে কৈছিল মোৰ আৰু জীয়াই থাকিবলৈ মন নাই ওচৰ চুবুৰীয়াই জানিছিল সেই কথা ছোৱালীজনী বোলে কৈ আছে মই নাথাকো আৰু মই মৰিম তেনেকৈ কৈ আছে বাইদেউ কৈছে নালাগে ৰবা মই 15 আগষ্টৰ পিছত কিবা এটা কৰিম কৰাৰ পিছত আমি দুজনীয়ে কিবা এটা কৰিম আৰু তেনেকৈ কৈ আছে কিন্তু তাই কৈছে নাই মোক তুমি জোৰ জবৰদস্তি ৰাখি আছা মই নাথাকো আৰু তেনেকৈ কৈ আছে কিন্তু দেওবাৰে পুৱা হঠাৎ আহিল সেই দুখবৰ ভৃগু কন্যা উপাসা ফুকন আৰু নাই দুমহলীয়া অট্টালিকাৰ পৰা পৰি কৰুণ মৃত্যু খাবতিলে উপাসা ফুকনে তাৰপিছত বাইদেউ বাচন দি আছে তাই কোন মুহূৰ্তত যাই ওপৰত দি গৈ তেনেকৈ বাইদেউ ইমান মানত বাচন দি আছে তাই সিমান মানত মানে পৰিলে এতিয়া বাইদেউটো অকলে কি কৰে এই পিছফালে দৌৰি যায় মানুহবোৰক মাতি আনিছে মাতি আনি পেলাই তাহাঁতৰ ল'ৰা বোৱাৰী চব আহি পেলাই গাড়ী দি লৈ গৈছে আৰু হস্পিটেলত ততাতয়াকৈ উপাসাক লৈ যোৱা হ'ল জিএমচিএইচলৈ জিএমচিএইচ কৰ্তৃপক্ষই মৃত ঘোষণা কৰে উপাসাক ঘটনাটো হৈছিল ৰাতিপুৱা অনুমান 7টা মান বজাত আমি অনুমান যেটো গম পাইছোঁ তাৰপিছতে ওপৰৰ চাদৰ পৰা তল পৰিলে খোৱাৰ পিছতে মাক আৰু ওচৰ চুবুৰীয়াৰ দুজনমান ব্যক্তিয়ে ইনজিউৰ্ড পাৰ্চনক জিএমচিলৈ লৈ গৈছিলে আৰু তাতে ডেথ ডিক্লেয়াৰ হৈছে তাৰপিছত তেওঁলোকে ডেথ বডি আনি ঘৰত থৈ দিছিলে পুলিচক জনোৱা নাছিলে আমি খবৰ পাই আমি আহিলোঁ আহি পেলাই আমি তদন্ত কৰিলোঁ ৰাজনৈতিক নেত্ৰী হোৱাৰ সপোন দেখিছিল উপাসাই পিতৃৰ পথ অনুসৰণ কৰি নিৰ্বাচন খেলাৰো মন মেলিছিল উপাসাই কিন্তু সেই সপোন আজিও সপোন হৈয়ে ৰ'ল ভৃগু কন্যাৰ 20 মাৰ্চত ভৃগু ফুকনৰ মৃত্যু আৰু 30 মাৰ্চত কন্যা উপাসাৰ মৃত্যু কিন্তু প্ৰশ্ন হৈছে কেনেদৰে মৃত্যু হ'ল উপাসাৰ সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতাৰ সহযোগত কল্পজিৎ শইকীয়া লক্ষ্যজিৎ বৰুৱা আৰু বিনয় কলিতাৰ ৰিপৰ্ট NKTV+।